মৰ্নিং আজি নিফটি মাৰ্কেট এনালাইচিছ প্ৰথমে আমি উইকলি কেণ্ডেল চাওঁ উইকলি কেণ্ডেল যদি চাই MACD কয় বুলিছ বাট ৰিভাৰ্চেল হ'বলৈ ট্ৰাই কৰি আছে RSI মোটামুটি 64 গতিকে বুলিছ কিন্তু কেণ্ডেলে কয় এটা হৈছে ডজি ইনভাৰ্টেড হেমাৰ গতিকে মাৰ্কেট যদিও পজিটিভ কিন্তু কেণ্ডেলে এতিয়ালৈকে ট্ৰেণ্ডটো আপ দেখাব পৰা নাই এইটো হৈছে মান্থলি এতিয়া আমি উইকলি যাওঁ উইকলি লাষ্ট উইকত ফল হয় এই উইকত এটা জাষ্ট ডজি হ'বলৈ ট্ৰাই কৰি আছে মানে ষ্টেবল হ'ব বিচাৰি আছে গতিকে 23,250 হৈছে এটা উইকলিত সাপোর্ট আছে আৰু MACD কিন্তু বিয়াৰিছ হ'বলৈ ট্ৰাই কৰি আছে গতিকে উইকলি এতিয়াও আপ ট্ৰেন্ড হ'বলৈ পৰা নাই আৰু RSI সাইডৱে হৈ আছে এতিয়া আমি ডেইলি কেণ্ডেল চাওঁ ডেইলি কেণ্ডেল চাওক আজি 4 দিন এই ৰেঞ্জতে খেলি আছে মাৰ্কেট উঠিবও পৰা নাই নামিবও পৰা নাই MACD চাওক বিয়াৰিছ হ'বলৈ ট্ৰাই কৰিছে RSI বিয়াৰিছ হৈ আছে যদি ডেইলি হিচাপত চাব যোৱা যায় মাৰ্কেট সাইডৱে হৈ আছে এতিয়া আমি আৱাৰলি কেণ্ডেল চাওঁ আৱাৰলি কেণ্ডেলো চাওক সাইডৱে হৈ আছে RSI নিগেটিভ MACD নিগেটিভ কিন্তু অলপ বায়াৰ আহিবলৈ ট্ৰাই কৰি আছে এইটো আমি 2 আৱাৰত চাইছো এতিয়া আমি 1 আৱাৰত চাওঁ 1 আৱাৰত চাওক মাৰ্কেট পুৰা ফ্লেট হৈ আছে চাওক পুৰা ফ্লেট MACD ফ্লেট RSI ফ্লেট প্ৰাইস একশন চাওক এটা ৰেঞ্জলৈ উঠে নামে গতিকে আমি যদি ট্ৰেড কৰিবলৈ চাওঁ আমি এতিয়া পোন্ধৰ মিনিটৰ কেণ্ডেল চাম 15 মিনিট কেণ্ডেলতো কোনো ধৰণৰ প্ৰগ্ৰেছ নাই গতিকে বায়াৰসকল সাৱধান চাওক ফ্লেট MACD ফ্লেট RSI ফ্লেট চাওক মাৰ্কেট যোৱাকালি প্ৰায় 2টা বজাত চাওক এটা ডাঙৰ কেণ্ডেল ট্ৰেপ কৰিছিল ইয়াতে মোৰ অলপ লছ হৈছিল কিন্তু মই যেহেতু প্ৰাইস একশন আৰু মোৰ যেটো ওপেন ইন্টাৰেষ্ট চালো তাত দেখিছো এইটো এটা মোৰ ট্ৰেপ মই লছ আছিল যদিও মই ওয়েট কৰি মই শেষলৈকে ৰৈ এটা ৰিকভাৰি কৰিলো গতিকে মাৰ্কেট যেহেতু সাইডৱে বায়াৰ সকল সাৱধান কাৰণ মাৰ্কেটত পাবলৈ এতিয়া একো নাই আমি খালি এতিয়া ডেইলি কেণ্ডেলতহে কিবা এটা বিচাৰি পাম ডেইলি কেণ্ডেলত 24,289 লৈকে এটা ৰেজিস্ট্যান্স আছে আৰু 20,536 সাপোর্ট আছে এই দুটা লেভেল লৈ ট্ৰেডিং কৰিলে হল